প্ৰিয় দৰ্শকৰ মোৰ লগত এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ বাবু উপস্থিত আছে। আমি আপোনাৰ পৰা খুব চমুকে জানিবলৈ বিচাৰিম, যিহেতু আজি ইতিমধ্যে 4টা দিনৰ কাৰ্যসূচী আজি অৱতৰণ কৰিব। গতিকে আপুনি এই মুহূৰ্তত কি ক'ব যে নৱপ্ৰজন্ম আধ্যাত্মিক চিন্তা চৰ্চাৰে কিন্তু আগবাঢ়ি গৈছে, কিন্তু শংকৰদেৱ সংঘই এটা কথা কিন্তু চিন্তা চৰ্চা কৰিব লাগিব যে তেওঁলোকক কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী কৰা যায়। এই ক্ষেত্ৰত আমি এতিয়া ইতিমধ্যে আপোনালোকে আঁচনি আমি কৈছোৱে যে আমি আৰ্থিক বিকাশ সমিতি কৰিছোঁ। এতিয়া এইটো যোগেৰে আমি এটা ইয়াত বেংকলৈ নিব খুজিছোঁ কি যে আমাৰ যুৱ প্ৰজন্মক কেৱল চৰকাৰী চাকৰি নাপাব তেওঁলোকে, কিন্তু মানুহবিলাকতো কৰ্মক্ষমতা আছে, তেওঁলোক আমি সুযোগ দিম আমি তেওঁলোকক যে আমাৰ আৰ্থিক বিকাশ সমিতিখনৰ যোগেৰে হওক নাইবা এইটো যদি আমি বেংকলৈ উন্নত কৰিব পাৰোঁ, তেওঁলোকক যথেষ্টখিনি আৰ্থিক সহায় সহযোগিতা আমি আগবঢ়াব পাৰিম। খুব কম আয়তে কম পইচাতে ঋণ দান দি তেওঁলোকক আত্মসহায়ক গোটবিলাক কৰি বা নিজৰ মানে ধৰি লওক নিজৰ উদ্যোগ কিছুমান সৰু সৰু নিজৰ স্বনিয়োজন আঁচনি তেওঁলোকে কৰি লৈ যদি আগবাঢ়ি যাব পাৰে, মানে আৰ্থিক ক্ষেত্ৰত তেওঁলোকে যে স্বাৱলম্বী হ'ব পাৰে, এই কথা আমি আগবঢ়াই নিম। সেইটো কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ আমি, কিন্তু আমাৰ তাত কিছু সমস্যা আছে। গতিকে এই সমস্যাবিলাক বহুত পইচা লাগিব আৰু আমি প্ৰায় 1 কোটি টকা ইতিমধ্যে এখন আঁচনি দিছোঁ। আৰু এইটো অলপ সময় আমি বহুত কাম কৰিলোঁ, এতিয়া আগবাঢ়ি গৈছোঁ, কিন্তু কামখিনিত আমাৰ ধৰি লওক আৰু 2-3 বছৰ সময় লাগিব। কাৰণ বিশিষ্ট মানুহ দুটা ভাষা জানিব লাগিব, এটা ব্ৰজাৱলী ভাষাও জানিব লাগিব, অসমীয়া ভাষাত আৰু ইংৰাজী ভাষাটো বুটপতি থাকিব লাগিব। আৰু তৃতীয় আৰু এটা কথা লাগে, যিসকলে অনুবাদ কৰিব তেওঁলোকৰ শংকৰদেৱৰ শ্ৰদ্ধা ভক্তিও থাকিব লাগিব। যদি থাকে তেতিয়াহে আৰু স্পিৰিটবিলাক আহিব। এইকেইটা আমি কৰিম, এইটো কৰি আছোঁ। গতিকে সেইটো কৰিব পাৰিলে এটা মহৎ কাম সমাজত হ'ব বুলি, আৰু এইটো এতিয়ালৈ হোৱা নাই, কোনেও পৰা নাই, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘইটো অসাধ্য সাধন কৰি আহিছে, গতিকে আমিতো কৰিম বুলি আশাবাদী। অৰ্থনৈতিক বিভাগ হিচাপে আমাৰ বিকাশ বিভাগ নাই, কিন্তু আমাৰ ধৰি লওক আমাৰ বিভিন্ন এটা চিফ এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি বুলি ছ'চাইটি এখন অসম চৰকাৰৰ পঞ্জীয়নভুক্ত ছ'চাইটি কৰি লৈছোঁ। এইটো এটা ব্যৱস্থা আছে। এই ছ'চাইটিখন আমি সময়ত মানে এটা সমাজৰ বেংকলৈ উন্নীত কৰিব পাৰোঁ, এই ব্যৱস্থা। কিন্তু সাম্প্ৰতিক কালত এই বিত্তীয় খেলি মেলিবিলাক যে হৈছে, সেইকাৰণে ৰিজাৰ্ভ বেংকে এইটো অলপমান বাধা প্ৰদান স্থগিত কৰি ৰাখিছে। আমি যেতিয়া আমাৰ প্ৰাৰম্ভিক এটাখিনি কাম কৰি ল'ব পাৰিম, তাৰপিছত বৰ্তমানত অসম চৰকাৰৰ লগত ভাৰত চৰকাৰৰ নিশ্চয়কৈ ভাল সম্পৰ্ক আছে। গতিকে স্পেচিয়েল কনচিডাৰ কৰি হ'লেও বা এখন অধ্যাদেশ জাৰি কৰি হ'লেও আমাৰতো আমি কৰিব পাৰিম বুলি আমাৰ মনে কয়। আৰু গুৰুজনৰ নামত এটা অনুষ্ঠান হ'লে এইটো বিফল নহয়। গতিকে আমি আগবাঢ়ি গৈছোঁ, বিত্তীয় প্ৰতিষ্ঠানটো আমি কৰিব লাগিব। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।